বাকিবোৰ বিষয় আপোনালোকে যিদৰে পঢ়ে ঠিক একেধৰণেৰ যদি পেডাগজি বিষয়টো পঢ়িম বুলি ভাবে তেতিয়াহ'লে কিছুমান সমস্যাৰ সৃষ্টি হ'ব কাৰণ আছাম এণ্ড ইটছ পিপল জেনেৰেল ষ্টাডিজ ইংলিছ বা জিকে এই গোটেইখিনি পোৰ্চন যিটো হয় এই কথাখিনিত আপোনালোকৰ সদায় কি কিতাপ পঢ়িছে কি কিতাপ পঢ়া নাই সেই কথাটোৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে অথবা আমি আজিলৈকে যিমানবোৰ পৰীক্ষা দি আহিছোঁ সেই গোটেইবোৰ গোটেই পৰীক্ষাৰ প্ৰচিডিউৰটোত আমি কি কি কিতাপ ফ'ল' কৰিছোঁ সেইটোৰ ওপৰত আটাইতকৈ বেছি নিৰ্ভৰ কৰে আমাৰ সফলতা ইয়াৰ আগৰ ভিডিঅ'টোত সেইবাবে মই আছাম এণ্ড ইটছ পিপলত আপোনালোকৰ সৈতে আলোচনা কৰিছিলোঁ যে আমি কি কি কিতাপ থৰলি পঢ়িব লাগিব ক'ৰ পৰা আমি কেনেকৈ নোটছ বনাব লাগিব সেই গোটেইখিনি কথা কিন্তু এই গোটেই বিষয়কেইটাক আমি যদি পেডাগজি বিষয়টোৰ লগত একলগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব কিয় হ'ব সেইটো মই কৈ দিওঁ পেডাগজি বিষয়টো হৈছে মেথমেটিক্সৰ দৰে পেডাগজি বিষয়টো হৈছে অলপ ৰিজনিঙৰ দৰে আৰু অকণমান ইংৰাজীৰ দৰে ঠিক আছে পেডাগজি বিষয়টোত আপুনি গাইডবুক কি পঢ়িছে কোনখন কিতাপৰ পৰা পঢ়িছে কোনজন অথৰৰ কিতাপ পঢ়িছে এইবোৰ কথা গৌণ হয় ছেকেণ্ডেৰী হয় কোনখন কিতাপ পঢ়িছে আপুনি ইউটিউবৰ পৰা পঢ়িছে আপুনি ইণ্টাৰনেটৰ পৰা পঢ়িছে সেইটো কথাৰ ওপৰত ইমান ডিপেণ্ড নকৰে আপুনি কিমান বেছি সফল হ'ব পাৰিব পেডাগজি পোৰ্চনটোত মানে 50 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ পাব সেইটো তাৰ ওপৰত ডিপেণ্ড নকৰে কিহৰ ওপৰত ডিপেণ্ড কৰে এইখিনিতে মই আপোনালোকক নিজৰ অভিজ্ঞতাৰ কথা ক'ব লাগিব UGC নেটৰ পৰীক্ষাই হওক GTPGTৰ পৰীক্ষাই হওক CTETৰ পৰীক্ষাই হওক বা যিয়ে পৰীক্ষা নহওক আজিলৈকে যিমানকেইটা পৰীক্ষাত দিছোঁ বা তাৰ সৈতে অলপমান সফল হ'বলৈও সক্ষম হৈছোঁ প্ৰত্যেকটো পৰীক্ষাত এটা কথাই আটাইতকৈ বেছি নিৰ্ভৰ কৰে সেইটো হৈছে PYQs প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেডাগজিৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবিলাক আপোনালোকে ইমিডিয়েটলি সলভ কৰিব লাগিব প্ৰথমে পেডাগজিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আপোনালোকে সলভ কৰক কুৱেশ্যন সলভ কৰোঁতে তাতে কুৱেশ্যনটোৰ তলত আপোনালোকে আণ্ডাৰলাইন কৰি তাৰ পৰা টপিক কেইটা উলিয়াই লওক কি টপিক পেডাগজিত আহিছে বা আহি থাকে সঘনাই সেই টপিকবোৰ আপোনালোকে ইণ্টাৰনেটত সাৰ্চ কৰিব সেই টপিকবোৰ আপোনালোকে ইউটিউবত সাৰ্চ কৰিব ইমান বেছি ইউটিউব চেনেল আছে ইমান বেছি ইণ্টাৰনেটৰ সোৰ্স আছে তাৰ পৰা আপোনালোকে সেই টপিকটো যি টপিকে হওক লেভ ভাইগস্কি জিন পিয়াজে বা মোটিভেশ্যন ইন দ্য ক্লাছৰুম লেসন প্লেনিং হওক ঠিক আছে বা আপোনালোকৰ ব্লুমছ টেক্সনমি হওক বা আপোনালোকৰ এচিভমেণ্ট টেষ্ট হওক যিয়ে নহওক সেই টপিকটো ইণ্টাৰনেটৰ পৰা বা ইউটিউবৰ পৰা য'তে আপোনালোকে ইজিলি পায় য'ত আপোনালোকে সহজে বুজি পায় তাৰ পৰা আপোনালোকে বুজি ল'ব ঠিক আছে তাৰ পাছত আপোনালোকে কি কৰিব যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু আছে CTETৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ব পাৰে বেলেগ ষ্টেটৰ GTPGT এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ থাকিব পাৰে সেই কুৱেশ্যন পেপাৰবিলাক আপোনালোকে ডাউনলোড কৰক প্ৰিণ্ট আউট কৰি লৈ সেই কুৱেশ্যনবিলাক সলভ কৰক আৰু তাৰ আনসাৰ কি সৈতে মিলাই চাওক আপুনি এইটো কথা লক্ষ্য কৰিব যেতিয়া আপোনালোকে কুৱেশ্যনবিলাক এটেম্প কৰিব 10টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কাৰেক্ট কৰিব পাৰিছে আউট অফ 10 যদি 5+ কুৱেশ্যন আপোনাৰ কাৰেক্ট হৈছে 6টা 7টা 8টা দেন ইউ আৰ ইন দ্য সেফ জোন কিন্তু আপুনি যদি 10টা কুৱেশ্যনৰ ভিতৰত যদি মাত্ৰ 3টা 4টাহে কাৰেক্ট কৰিব পাৰিছে তেতিয়াহ'লে আপুনি আৰু অলপমান ভালকৈ পঢ়িব লাগিব নিজৰ কনসেপ্ট আৰু ভাল কৰিব লাগিব ঠিক আছে এতিয়া আপোনালোকে কোনখন কিতাপৰ পৰা পঢ়ে বিএডৰ টেক্সট বুকৰ পৰা পঢ়িব নে বেলেগ কিবা কিতাপ বজাৰৰ পৰা কিনি আনি পঢ়িব সেইটো আপোনাৰ কথা মূল কথাটো হ'ল মেথমেটিক্সৰ ক্ষেত্ৰত যেনেকৈ আমি কনসেপ্ট ক্লিয়াৰ কৰোঁ ফৰ্মুলা মনত ৰাখোঁ তাৰ পাছত আমি কুৱেশ্যন প্ৰেক্টিছ কৰোঁ সেম প্ৰচিডিউৰ এপ্লাইজ উইথ পেডাগজি অলসো তো পেডাগজি যেতিয়া আপোনালোকে কৰিব যিমান পাৰে আপোনালোকে কুৱেশ্যন এটেম্প কৰক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক এটেম্প কৰক সেইবিলাককে আপোনালোকে মাল্টিপল ৰিভিজন কৰক আৰু গোটেই পেডাগজি যিটো সিলেবাস মই ইউটিউবতে আপলোড কৰি থৈছোৱে 50টা টপিক সেই 50টা টপিকৰ হাৰ্ডলি 4-5টা টপিক আছে যিকেইটা টপিক আপোনালোকে মনত ৰাখিব লগা টপিক তাৰ বাদে বাকি 45 টপিকস আপোনালোকৰ কি হয় অনলি কনসেপচুৱেল বা আপোনালোকে বুজি ল'ব লাগিব ক্লাছৰুম সিচুৱেচনত আপুনি কেনেকৈ এটা প্ৰবলেম সলভ কৰিব গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন যদি এটেম্প কৰিব লাগে আমাক দুটাই বস্তু লাগে এটা হৈছে ধৈৰ্য কেতিয়া লাগিব আমি কুৱেশ্যনটো ভালকৈ পঢ়িব লাগিব গোটেইকেইটা অপশ্যন আমি ভালকৈ 2-3 বাৰ পঢ়িব লাগিব আৰু তাৰ পৰা আমি ভাল যেটো কাৰেক্ট অপশ্যন হেতু আমি পিক কৰিব লাগিব কাৰণ দুটা অপশ্যনৰ মাজত আপোনালোকৰ কনফিউজন হ'ব পাৰে এণ্ড নাম্বাৰ 2 আপোনালোকক কি লাগিব ৰিপিটেটিভ টেষ্ট দিব লাগিব লগতে আপোনালোকে যিমান পাৰে কি কয়
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান বেছি সলভ কৰিব তাৰ ওপৰতে আপোনালোকৰ পেডাগজিত আউট অফ 40+ মাৰ্ক পোৱাটো সম্ভৱপৰ হৈ উঠিব ঠিক আছে আপোনালোকক সহায় কৰিবৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটো যাতে আপুনি কুৱেশ্যন এটেম্প কৰিব পাৰে তাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ সেই লিংকটোত আমাৰ জিটিপিজিটি টেলিগ্ৰাম চেনেল য'ত মই ডেইলি 5টামান কুৱেশ্যন আপলোড কৰি দিওঁ নট অনলি পেডাগজি বেলেগ বেলেগ পৰ্চনৰ পৰাও দিয়া হয় সেইবিলাক আপোনালোকে ডেইলি এটেম্প কৰি থাকিব ইউ উইল গেট এ লট অফ বেনিফিট আৰু তাৰ উপৰি আপোনালোকে যদি চিষ্টেমেটিকেলি যদি সদায় মক টেষ্ট দিব বিচাৰিছে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এটেম্প কৰিব বিচাৰিছে ঠিক আছে নিজে নিবিচৰাকৈ যদি বিচাৰিছে যে ডেইলি আমি এটা টপিক পঢ়িম আৰু সেইটোৰ ওপৰত কুৱেশ্যন এটেম্প কৰিম দেন ইউ কেন জইন আৱাৰ পেইড প্ৰগ্ৰাম মক টেষ্ট মই ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংকো মই দি থৈ দিছোঁ তাত আপোনালোকে জইনিং ৰিকুৱেষ্ট পঠাব আই উইল এড ইউ ঠিক আছে মিনিমাম কিবা এটা চাৰ্চ কৰি পেলাই আমি ডেইলি 15 to 25 কুৱেশ্যনছ প্ৰভাইড কৰোঁ আৰু উইকলি 50 মাৰ্কৰ এটা উইকলি টেষ্ট হৈ থাকে সেইটো দিলে আপোনালোকৰ যথেষ্টখিনি ৰিভাইজ হৈ যাব ঠিক আছে থেংক ইউ ছ' মাছ বহুতে জানিব বিচাৰিছিলে যে পেডাগজিৰ কাৰণে আমি কেনেকুৱা এপ্ৰ'চ ল'ব লাগিব সেইকাৰণে আজি এই কথাখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ